নমস্কাৰ বন্ধুসকল। আমাৰ যি SSC এক্সাম চলি আছে সেই SSC এক্সাম অনুসৰি মই জাষ্ট এই ভিডিঅ'টো আগবঢ়াইছোঁ তোমালোকলৈ। যোৱাকালি মোৰ এক্সাম আছিল 21 ফেব্ৰুৱাৰী আৰু মোৰ থাৰ্ড শ্বিফ্টত আছিল এক্সাম আৰু এক্সামটো দি আহিলোঁ। আৰু মই জাষ্ট এক্সামটোৰ যিখিনি তোমাৰ লেভেল এক্সামটো মই দি কিনে কেনেকুৱা পালোঁ কি পালোঁ তাৰ এক্সপিৰিয়েঞ্চৰ অনুসৰি তোমালোকক জাষ্ট এটা আভাস দিয়াৰ কাৰণে চেষ্টা কৰিম, যাতে তোমালোকৰো হেল্প হয়। তোমাৰ আহি থকা যিবিলাক কেণ্ডিডেট আছে গোটেইবিলাকৰ মানে যাৰ যাৰ এক্সাম আছে গোটেইবিলাকৰে মানে কি কোনে কেনেকৈ কি কৰি আছে বা ক'ত কেনেকৈ বেছিকৈ ফ'কাছ কৰিব লাগে, জাষ্ট মই সেইখিনিৰ কাৰণে মই আভাস দিছোঁ। যোৱাকালি আমাৰ যিটো এক্সাম আছিল প্ৰায় সংখ্যক ল'ৰাই ভাল ভাল মাৰ্ক লৈ কিনে কুৱেশ্যন কৰিছে আৰু আমাৰ এক্সাম পেটাৰ্ণটো মানে ইমান তাৰমানে হাৰ্ড নাছিল আৰু ধুনীয়া মডাৰেট এক্সাম আছিল। তোমাৰ অলপ জিকেখিনি অলপমান টান আহিছিল, বাকী তোমাৰ ৰিজনিং একদম টেনশ্যনে কৰিব নালাগে, একদম ধাপধুপ ৰিজনিং কৰি যাব পাৰি। তাৰপিছত আমাৰ মেথছখিনিও প্ৰায় অলপ ভাবিলে প্ৰায় গোটেইখিনি মেথছ আৰামছে কৰিব পাৰি। হিন্দীখিনিও তোমাৰ সচৰাচৰ যিখিনি হিন্দী আমাৰ কৈ থকা যায় সেইখিনি হিন্দীৰ ওপৰতে আহিছে। বিলোম শব্দ, আমাৰ যিখিনি সমাৰ্থ শব্দ এইবিলাকে আহিছে, বেলেগ আৰু তাতকৈ বেলেগ একো অহা নাই। আৰু বেছিকৈ তোমালোকে গুৰুত্ব দিবা কাৰেণ্ট এফেয়াৰ্ছৰ ওপৰত। আজি 23 যিবিলাক কাৰেণ্ট এফেয়াৰ্ছ আছে সেই কাৰেণ্ট এফেয়াৰ্ছ বেছিকৈ আহিছে। সেইখিনিৰ ওপৰত মানে বেছ কৰি কিনে তোমালোকৰ এটা ভাল নম্বৰ পাবা বুলি আশা থাকিল। আৰু যোৱাকালি যি মই নিজৰ এক্সাম দি কিনে মই যিখিনি গম পালোঁ, ঘৰত যিখিনি তোমাৰ মাৰ্ক তোমাৰ আহি থাকে বা ঘৰত যিখিনি তোমাৰ টাইম লাগি থাকে, তো এক্সামৰ সময়ত তাতকৈ অলপ টাইমৰ ইফাল সিফাল হয়। মোৰো অলপ বেছিকৈ টাইম লাগিল, তাৰ কাৰণে দুই একোটা কুৱেশ্যন ময়ো এৰিব লগা হ'ল। তোমালোকে সেইকাৰণে নিজৰ টাইমখিনি মেনেজ কৰি চলিবা আৰু যিমান পাৰা ফৰ্মুলাবিলাক আগতীয়াকৈ যেতিয়া তোমাৰ এক্সট্ৰা ব্লেংক শ্বীট এখন দিব, সেই ব্লেংক শ্বীটখনত বঢ়িয়াকৈ তোমাৰ ৰোল নম্বৰটো লিখি তলফালে মজাকৈ তোমাৰ ফৰ্মুলাবিলাক লিখি ল'বা। কাৰণ যি ফৰ্মুলা তুমি ঘৰৰ পৰা চাই গৈছা, যি টপিকৰ ওপৰত মেথছৰ ফৰ্মুলাবিলাকে হওক বা ৰিজনিঙৰে কিবা ফৰ্মুলাৰ ওপৰতে হওক, তো সেইবিলাক কাষতে বঢ়িয়াকৈ লিখি ল'বা। তেতিয়া তোমাৰ মানে কি টাইম টেকিং নহয়, প্ৰশ্নবিলাক টাইম টেকিং নহয়, পুতুককৈ চাই কিনে ফৰ্মুলাবিলাকৰ ওপৰত পাতি কিনে এক্সাম কৰি এনচাৰ উলিয়াব পাৰিবা। কিন্তু যদি মানে কি তোমাৰ ফৰ্মুলাবিলাক আৰু মনতে ভাবি মুখস্থ মাৰি থাকিব লাগে, তেতিয়া তাৰমানে অলপ টাইম লাগে। তো সেইকাৰণে গোটেইবিলাকে ক'লোঁ আগতীয়াকৈ তোমালোকে যিমান পাৰা ফৰ্মুলাবিলাক এক্সট্ৰা শ্বীটখনত আগতীয়াকৈ লিখি ল'বা, তেতিয়া তোমালোকৰ বহুখিনি লাভ হ'ব। তো মোৰ এক্সামো ভালে গ'ল, তোমালোকৰ এক্সাম ভালে যাওক বুলি আশা থাকিল। ভিডিঅ'টো এইখিনি আছিল, ধন্যবাদ।